অনিয়মীয়া বিদ্যুৎ যোগান আৰু সঘনাই বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে চিলাপথাৰত আছুৰ প্ৰতিবাদ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে চিলাপথাৰ বৈদ্যুতিক সংমণ্ডলৰ কাৰ্যালয়ৰ সন্মুখত আজি সদৌ অসম ছাত্ৰ সন্থাৰ চিলাপথাৰ আঞ্চলিক সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। শক্তি বিভাগত প্ৰতিলিপি দাহ কৰি শক্তি বিভাগ হাই হাই, শক্তি মন্ত্ৰী হুচিয়াৰ, অসম চৰকাৰ হাই হাই ইত্যাদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে। ধেমাজি জিলাৰ পৰা সঞ্জয় নাথৰ ৰিপৰ্ট, পিয়া নিউজ। আমি আজি চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাই বিদ্যুৎ সংমণ্ডলৰ কাৰ্যালয় খণ্ডতে আমি বিদ্যুৎ বিভাগৰ যি তেওঁলোকৰ যি হেমাহি, সেই হেমাহিৰ কাৰণে আমি আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি সকীয়াই দিছোঁ যে শক্তি বিভাগ এটা আছেনে নাই। শক্তি বিভাগ যদি আছে তেতিয়াহ'লে কাম কাজ কৰিবৰ কাৰণে আমি তেওঁলোকক কৈছোঁ। আৰু যি শক্তি বিভাগৰ যি মন্ত্ৰী, সেই মন্ত্ৰী আমি আছে নাই অসমৰ ৰাইজে কিন্তু নাজানে। সেই মন্ত্ৰী যদি আছে তেতিয়াহ'লে শক্তি বিভাগৰ যিখিনি কাম কাজ, সেইখিনি কাম কাজ দিয়াৰিকৈ কৰিবৰ কাৰণে আমি ছাত্ৰ সন্থাৰ ফালৰ পৰা আমি তেওঁলোকক আমি আহ্বান জনাইছোঁ। যি বিদ্যালয় মহাবিদ্যালয় যি পাঠদান চলি থকা অৱস্থাত যদি বিদ্যুৎ যদি নাথাকে ছাত্ৰ ছাত্ৰীৰ কাৰণে অসুবিধা হয়। যিহেতু কম্পিউটাৰ বুলি এটা বিভাগ আছে, এই বিভাগত বিদ্যুৎ হ'লে তাত বিভাগটো যি ছাবজেক্ট, এই ছাবজেক্টটো কৰিবৰ কাৰণে সক্ষম হয়। কিন্তু আমি দেখা পাইছোঁ যে কৰ কাটলৰ ক্ষেত্ৰত বিজেপি চৰকাৰখনে কিন্তু তেওঁলোকে পদক্ষেপ ল'ব পাৰে, কিন্তু ৰাইজৰ ছাত্ৰ ছাত্ৰী সুবিধাৰ অৰ্থে কিন্তু যিখিনি শক্তি বিভাগৰ যিখিনি কৰণীয় কাম, সেইখিনি কাম কাজ কিন্তু তেওঁলোকে কিন্তু নকৰে। যদি এদিন দুদিন যদি বিদ্যুতৰ বিল যদি দিয়াত যদি পলম হয়, তেতিয়াহ'লে বিদ্যুতৰ তেওঁলোকে কাটিবৰ কাৰণে তেওঁলোকে সক্ষম হয়। কিন্তু তেওঁলোকে কিন্তু ৰাইজৰ দুখ বুজি নাপায়, তেওঁলোকে ছাত্ৰ ছাত্ৰীৰ দুখ বুজি নাপায়। এই বিজেপি চৰকাৰখনে কিন্তু কি কৰিব বিচাৰিছে আমি নাজানো। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি সকীয়াই দিছোঁ, যদি শক্তি বিভাগ যদি আছে যে নিয়াৰিকৈ কাম কাজ কৰিবৰ কাৰণে আমি তেওঁলোকলৈ আমি আহ্বান জনাইছোঁ। যদি বিদ্যালয় মহাবিদ্যালয় ৰাইজৰ যদি সুবিধাতে যদি শক্তি বিভাগ যদি তেওঁলোকে যদি সম্পূৰ্ণভাৱে যদি প্ৰস্তুত কৰিব নোৱাৰে, আমি পৰৱৰ্তী সময়ত কিন্তু ইয়াতকৈ জংগী আন্দোলন কৰিবৰ কাৰণে কিন্তু আমি বাধ্য হ'ম। ঠিক আছে।